নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ পুনৰ দেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে লাইনচ্যুত হৈ পৰিছে যাত্ৰীবাহী এক্সপ্ৰেছ ট্ৰেইন বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশত পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাই কমাই গৈছে সমগ্ৰ দেশ লাইনচ্যুত হৈ পৰিছে সৌৰাষ্ট্ৰ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ট্ৰেইনখন ৰেল দুৰ্ঘটনাৰ পাছতে কেবাখনো ৰেলৰ চলাচল ইতিমধ্যে ব্যাহত হৈ পৰিছে ব্যাঘাত জন্মিছে গুজৰাটৰ সুৰাটৰ সমীপত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বৰ্তমান পৰ্যন্ত দুৰ্ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ অহা নাই কিন্তু ক'ব লাগিব এই মুহূৰ্তত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰেলৰ কেইবাটাও চকা হঠাৎ বাগৰি পৰিছে ৰেল পথৰ পৰা দুৰ্ঘটনাৰ পাছতে সুৰাটৰ সমীপৰ কিম ষ্টেচনত চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে গুজৰাটৰ সুৰাটত এইবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো দেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত লাইনচ্যুত হৈ পৰিছে সৌৰাষ্ট্ৰ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ট্ৰেইনখন এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ গুজৰাটৰ সুৰাটৰ সমীপত এই ভয়ংকৰ ৰেল দুৰ্ঘটনাটো সংঘটিত হোৱা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছো ভয়ংকৰ ৰেল দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছে আমি এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো লাইনচ্যুত হৈ পৰিছে সৌৰাষ্ট্ৰ এক্সপ্ৰেছ নামৰ ট্ৰেইনখন আমি দৃশ্যাংশ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো গুজৰাটৰ সুৰাটত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা ডাঙৰ খবৰৰ মুহূৰ্তত দেশবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছে পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই যোৱা পৰিলক্ষিত হৈছে দুৰ্ঘটনাৰ পাছতে সুৰাটৰ সমীপৰ কিম ষ্টেচনত চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে লাইনচ্যুত হৈ পৰিছে সৌৰাষ্ট্ৰ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ট্ৰেইনখন আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো গুজৰাটৰ সুৰাটৰ সমীপত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত বৰ্তমান পৰ্যন্ত দুৰ্ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ অহা নাই কিন্তু ক'ব লাগিব এটা ভয়ংকৰ ৰেল দুৰ্ঘটনা